নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 5ৰ সমাজ বিজ্ঞানৰ পাঠ নং 11 স্থানীয় শাসনৰ এটি অনুষ্ঠান গাঁও পঞ্চায়ত। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমে কৈছে যে 1 নম্বৰত যে একোটিকৈ বাক্যত উত্তৰ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ আমাৰ প্ৰশ্নটো দি আছে যে পৌৰ নিগম কাক বোলে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে বেছি ডাঙৰ নগৰ অৰ্থাৎ মহানগৰত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানক পৌৰ নিগম বোলে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে কিমান জনসংখ্যাৰ এলেকাত একোখন গাঁও পঞ্চায়ত গঠন কৰা হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে সাধাৰণতে 6,000তকৈ অধিক 10,000তকৈ কম জনসংখ্যা থকাৰ একেটা এলেকাত একোখন গাঁও পঞ্চায়ত গঠন কৰা হয়। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়তৰ এলেকাসমূহক কেইটা ভাগত ভাগ কৰা হৈছে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও পঞ্চায়তত এলেকাসমূহক 10টা ভাগত ভগোৱা হৈছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়তৰ সভাপতিজনক কোনে নিৰ্বাচন কৰে। ইয়াৰ উত্তৰটো লিখিম গাঁৱৰ ৰাইজে ভোট দি গাঁও পঞ্চায়তৰ সভাপতিজনক নিৰ্বাচিত কৰে। এনেকৈ লিখিলে হৈ যাব। 9 নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল কিমান বছৰ। ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও পঞ্চায়তৰ এখনৰ কাৰ্যকাল 5 বছৰ। তাৰপিছত প্ৰথম নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে কাৰ ওপৰত ইস্তফা দিব লাগে। ইয়াৰ উত্তৰটো লিখিম যে গাঁও পঞ্চায়তৰ উপ সভাপতি আৰু সদস্যসকলে সভাপতিৰ ওপৰত ইস্তফা দিব লাগে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে দ্বিতীয় নম্বৰ প্ৰশ্নটো যে গাঁও পঞ্চায়ত সভাপতিজনে কাৰ ওপৰত ইস্তফা দিব লাগে। ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও পঞ্চায়তৰ সভাপতিজনে জিলা উপযুক্তৰ ওচৰত ইস্তফা দিব লাগে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে পৰীক্ষা নম্বৰ প্ৰশ্নটো যে গাঁও পঞ্চায়তৰ সচিবজনক কোনে নিযুক্তি প্ৰদান কৰে। ইয়াৰ উত্তৰটো লিখিম যে গাঁও পঞ্চায়তৰ সচিবজনক চৰকাৰে নিযুক্তি প্ৰদান কৰে। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়তৰ দুখন সভাৰ মাজত ব্যৱধান কিমান হয়। ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও পঞ্চায়তৰ দুখন সভাৰ মাজত ব্যৱধান হয় 2 মাহ। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও সভাৰ বৈঠক বছৰত কিমান বাৰ বহে। ইয়াৰ উত্তৰটো লিখিম গাঁও পঞ্চায়তৰ বৈঠক অতি কমেও বছৰত 4 বাৰ বহে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰখিনি যে খালী ঠাই পূৰ কৰে। ইয়াৰে প্ৰথমটো দিয়া আছে যে নগৰ অঞ্চলৰ বাবে থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানৰ নাম ইয়াত লিখিব লাগিব যে পৌৰসভা। ইয়াত আমি খালী ঠাইখিনি লিখিম যে পৌৰসভা। তাৰপিছত খ নম্বৰটো কৈছে যে গাঁও পঞ্চায়ত এখনৰ কাৰ্যকাল ইয়াত আমি খালী ঠাইখিনি লিখিম যে 5 বছৰ। এনেকৈ লিখিম। ক নম্বৰটো কৈছে যে গাঁও পঞ্চায়তৰ সভাপতিয়ে ইয়াত লিখিম যে উপযুক্তক ইস্তফা প্ৰদান দিব লাগে। ইয়াত ঠাইখিনি লিখিম যে উপযুক্তক। এনেকৈ লিখিম। তাৰপিছৰ প্ৰশ্নটো কৈছে যে খ নম্বৰৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়তৰ সচিবজনক দেশ নিযুক্তি দিয়ে। ইয়াৰ খালী ঠাইখিনি লিখিম আমি চৰকাৰে। তাৰপিছত 9 নম্বৰটো কৈছে যে গাঁও পঞ্চায়তৰ কাৰ্যালয় পৰিচালনাৰ দায়িত্বত দেশ আৰু পেট কাৰ্যালয় দি আছে। ইয়াত আমি খালী ঠাইখিনি লিখিম যে সচিবৰ। এনেকৈ লিখিম। তাৰপিছত প্ৰথম 6 নম্বৰটো কৈছে যে গাঁও পঞ্চায়তৰ সভাসমূহ দেশ মাহৰ মূৰে মূৰে অনুষ্ঠিত হয়। ইয়াত আমি খালী ঠাইখিনি লিখিম যে 2 মাহৰ মূৰে মূৰে। এনেকৈ লিখিম। তাৰপিছত দ্বিতীয় 6 নম্বৰটো কৈছে যে গাঁও সভাই যিকোনো সিদ্ধান্ত ল'বৰ বাবে পঞ্চায়ত এলেকাৰ মুঠ সদস্যৰ শতকৰা 10% সদস্য উপস্থিত থাকিব লাগে। ইয়াত আমি খালী ঠাইখিনি লিখিম যে 10%। এনেকৈ লিখিম। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছৰ 3 নম্বৰখিনি যে ক অংশৰ লগত খ অংশ মিলোৱা। আমাৰ ক অংশ আৰু খ অংশ মিলাব দিছে। ইফালে দিয়া আছে ক অংশ আৰু ইফালে দিয়া আছে খ অংশ। ক অংশত দি আছে যে আমাৰ গাঁও সভা। তাৰপিছত খ অংশত দি আছে যে গাঁও পঞ্চায়তৰ ৰাজহুৱা সভা। তাৰপিছত ক অংশত দি আছে যে পৌৰ নিগম আৰু খ অংশত দি আছে যে ডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান। তাৰপিছত দিয়া আছে যে ক অংশত থল। ইয়াৰ খ অংশত দি আছে যে নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান আৰু শেষৰটো দি আছে যে পৌৰসভা। এইটো খ অংশত দি আছে যে গাঁও পঞ্চায়তৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্যৰ সংখ্যা। ইয়াৰ উত্তৰকেইটা এনেকৈ হ'ব যে প্ৰথমে আমাৰ ক অংশত দি আছিলে গাঁও সভা। এইটো আমি খ অংশত মিলাই দিম যে গাঁও পঞ্চায়তৰ ৰাজহুৱা সভা। তাৰপিছত পৌৰ নিগমটো আমি মিলাই দিম যে ডাঙৰ নগৰ অৰ্থাৎ মহানগৰৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান। তাৰপিছত থুলটো মিলাই দিম আমি গাঁও সভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণৰ বাবে প্ৰয়োজনীয় সদস্যৰ সংখ্যা। তাৰপিছত পৌৰসভাটো মিলাই দিম যে আমি নগৰ অঞ্চলৰ স্থানীয় প্ৰশাসনৰ অনুষ্ঠান। এনেকৈ বাইখিনি লিখিলে হৈ যাব। তাৰপিছতখিনি কৈছে যে প্ৰশ্নখিনি 4 নম্বৰখিনি যে তলৰ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ লিখা। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে
গাঁও এখনত উদ্ভৱ হোৱা সদস্যসমূহ তাত বাস কৰা লোকসকলে নিজ নিজ মত আৰু বুদ্ধিৰে সমাধান কৰে। লিখিম আমি অশুদ্ধ বুলি। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে গাঁও পঞ্চায়তৰ সভাপতিজনক আন 10জন সদস্যই নিৰ্বাচন কৰে, এইটোও অশুদ্ধ। তাৰপিছত ক নম্বৰটো কৈছে যে গাঁও পঞ্চায়তৰ উপসভাপতিজনে সভাপতিৰ ওপৰত ইস্তফা প্ৰদান দিব লাগে, এইটো হৈছে শুদ্ধ। তাৰপিছত খ নম্বৰটো কৈছে যে প্ৰশ্নটো গুৱাহাটী মহানগৰীত থকা স্থানীয় প্ৰশাসনৰ অনুষ্ঠানটোৰ নাম পৌৰ নিগম, এইটো হৈছে শুদ্ধ। তাৰপিছত প্ৰশ্নটো কৈছে যে 9 নম্বৰটো গাঁও পঞ্চায়তখনৰ এলেকাসমূহ 8টা ভাগত ভগোৱা হয়, এইটো হৈছে অশুদ্ধ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 5 নম্বৰখিনি কৈছে যে চমু উত্তৰ লিখা 20টা শব্দৰ ভিতৰত ইয়াৰে প্ৰথম ক নম্বৰটো দিয়া আছে যে আমাৰ গাঁও পঞ্চায়ত কি, ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও অঞ্চলত কিছুমান সদস্য স্থানীয়ভাৱে সমাধান কৰাৰ বাবে আৰু অঞ্চলটোৰ উন্নয়ন হকে কাম কৰিবলৈ গাঁও অঞ্চলত স্থানীয় প্ৰশাসনৰ যি অনুষ্ঠান গঢ়ি তোলা হয় তাকে গাঁও পঞ্চায়ত বোলে, এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে গাঁও পঞ্চায়তৰ কাৰ্যকালৰ বিষয়ে চমুকৈ ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ। গাঁও পঞ্চায়ত এখনৰ প্ৰথমখন সভাৰ বহাৰ পৰা 5 বছৰলৈ পঞ্চায়তখন বাহাল থাকে, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে ইয়াৰ পিছত ক নম্বৰ প্ৰশ্নটো যে গাঁও সভা কাক বোলে, ইয়াৰ উত্তৰটো লিখিব লাগিব যে একোটা গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা লোকসকল মিলি গাঁও সভা গঠন কৰা হয়, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে খ নম্বৰটো যে থোল কি, ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও সভাৰ বৈঠকত যিমান সংখ্যক সদস্য উপস্থিত থাকিলে কোনো বিষয়ে সিদ্ধান্ত ল'ব পাৰে তাকে থোল বোলা হয়, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে 9 নম্বৰ প্ৰশ্নটো যে গাঁও পঞ্চায়তৰ উপসভাপতিজন কেনেদৰে নিৰ্বাচিত হয়, ইয়াৰ উত্তৰটো লিখিব লাগিব যে পঞ্চায়তখন গঠন হোৱাৰ পাছত প্ৰথমখন বৈঠকতে উপসভাপতি এগৰাকী বাছনি কৰা হয়, যাতে তেওঁ সভাপতিৰ অনুপস্থিত কাম চলাব পাৰে, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে প্ৰথম নম্বৰ প্ৰশ্নটো যে গাঁও পঞ্চায়ত এখন কেনেকৈ গঠন কৰা হয় চমুকৈ আলোচনা কৰা, ইয়াৰ উত্তৰটো লিখিব লাগিব যে এগৰাকী সভাপতি বা সভানেত্ৰী আৰু 10জন সদস্যক লৈ গাঁও পঞ্চায়ত এখন গঠন কৰা হয়। গাঁও পঞ্চায়ত এলেকাৰ অৰ্হতা সম্পূৰ্ণ লোকে মুঠ 11টা পদৰ বাবে প্ৰাৰ্থিত্ব আগবঢ়াই গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ ৰাইজে ভোট দি এগৰাকী সভাপতি বা সভানেত্ৰী আৰু 10গৰাকী সদস্য নিৰ্বাচন কৰে। নিৰ্বাচিত সদস্যসকলৰ মাজৰ এগৰাকী সদস্য উপসভাপতি হিচাপে বাছনি কৰা হয়, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত তৃতীয় নম্বৰ প্ৰশ্নটো যে গাঁও পঞ্চায়ত এখনৰ যিকোনো 5টা কাৰ্য উল্লেখ কৰা, ইয়াৰ উত্তৰটো লিখিব লাগিব যে গাঁও পঞ্চায়ত এখনে সম্পাদনা কৰা 5টা কাৰ্য তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত লিখিব লাগিব যে গাঁও পঞ্চায়তখনৰ বাৰ্ষিক বাজেট অৰ্থাৎ আয় ব্যয়ৰ হিচাপে প্ৰস্তুত কৰা। তাৰপিছত 2 নম্বৰত লিখিব লাগিব যে গাঁও পঞ্চায়তখনৰ অন্তৰ্ভুক্ত গাঁওবোৰৰ তথ্য সংৰক্ষণ কৰা। 3 নম্বৰত লিখিব লাগিব যে কৃষি ব্যৱস্থাৰ উন্নতি কৰা। 4 নম্বৰত লিখিব লাগিব যে গাঁও অঞ্চলৰ গৃহ নিৰ্মিত। তাৰপিছত 5 নম্বৰত লিখিব লাগিব যে প্ৰাকৃতিক দুৰ্যোগৰ বাবে সাহায্য পুঁজি গঠন কৰা, এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানে, আৰু ভিডিঅ'টো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰো অলপ হ'লেও এইটো ভিডিঅ'ৰ দ্বাৰা সহায় হয়। ধন্যবাদ।